যোগীঘোপৰ চেডামাৰীত হজৰত আবু বকৰ ছিদ্দিক ৰা বাইতুল মাল ফাউণ্ডেশ্যনৰ মহানুভৱতা পবিত্ৰ ঈদ উল ফিতৰৰ প্ৰাক মুহূৰ্তত দুখীয়া ত্ৰাণকৰ্তা হিচাপে থিয় দিয়ে হজৰত আবু বকৰ ছিদ্দিকী ৰা বাইতুল মাল ফাউণ্ডেশ্যনে। আজি যোগীঘোপৰ চেডামাৰীত পবিত্ৰ ৰমজান মাহত ঈদ উপলক্ষে হজৰত আবু বকৰ ছিদ্দিক ৰা বাইতুল মাল ফাউণ্ডেশ্যনৰ তৰফৰ পৰা দুখীয়া মানুহসকলকে ইফতাৰ আৰু কিছু ধনৰ টোপোলা আগবঢ়ায়। আজি বহু বিধৱা য়াতিম আৰু দুখীয়া নিচলা মানুহৰ মাজত ইফতাৰৰ সামগ্ৰী আৰু আৰ্থিক সাহায্য আগবঢ়ায় ফাউণ্ডেশ্যনখনে বিগত 4 বছৰৰ পৰা দুখীয়াসকলৰ ত্ৰাণকৰ্তা হিচাপে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ সহায় সাহায্য আগবঢ়াই আহিছে। ফাউণ্ডেশ্যনৰ কাম-কাজ দেখি সচেতন মহলে প্ৰশংসা কৰিছে। আমাৰ ফাউণ্ডেশ্যনৰ নাম হ'ল হজৰত আবু বকৰ ছিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহু বাইতুল মাল ফাউণ্ডেশ্যন। আৰু এইটো ফাউণ্ডেশ্যনে কি কাম কৰে? এই ফাউণ্ডেশ্যনৰ কাম আপোনাক এইখিনিতে কৈ দিব পাৰোঁ যে মূল উদ্দেশ্য হৈছে মানুহৰ এই পৃথিৱীত বসবাস কৰাৰ যিটো সম্পত্তিৰ নিজাম ছিষ্টেম, এইটো সম্পত্তি এজনৰ পৰা আনজনলৈ যাব লাগে, যাতে দুখীয়া মানুহ দুখী নাথাকে, ধনী মানুহৰ পৰা মাল সম্পদ সংগ্ৰহ কৰি দুখীয়া মানুহক লৈ বিতৰণ কৰা হয়। যাৰ কাৰণে হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে তুখাজু মিন আগনিয়াইহিম ওয়া তুৰাদ্দু ফি ফুকাৰাইহিম, তোমালোকৰ আৰ্থিক স্বাৱলম্বী মানুহৰ পৰা সম্পদ লোৱা হ'ব আৰু দুখীয়া দৰিদ্ৰসকলক দিয়া হ'ব। এইটো আমাৰ বিগত আমাৰ দেশৰ যি বিশাল ফ্ৰীডম ফাইটাৰ আছিল হজৰত মৌলানা আবুল কালাম আজাদ, আপোনালোকে জানে, তেখেতে কৈছে আমাৰ সন্মান সম্প্ৰীতি যদি আমি ঘূৰাই আনিব খোজোঁ তেনেহ'লে ইছলামৰ যিটো ছিষ্টেমটো, এই ছিষ্টেমটো আমাৰ ফ'ল' কৰিব লাগিব, যিটো জাকাতৰ ছিষ্টেম, সেই ছিষ্টেমটো আমি আগবঢ়াই লৈ যাবৰ কাৰণে আমি কামটো কৰি আছোঁ। আৰ্থিক স্বাৱলম্বী মানুহৰ পৰা আমি সম্পদ সংগ্ৰহ কৰি দুখীয়া দৰিদ্ৰ মানুহসকলক বিতৰণ কৰি আছোঁ। ইয়াৰ 25টামান শাখা আছে, তাৰে প্ৰথম শাখা আমাৰ এইটো সম্পত্তি লৈ জাকাত সংগ্ৰহ কৰি। কেতিয়া আপোনালোকে এইটো আৰম্ভ কৰিছে? এটা আমি 2020 চনত আমি আৰম্ভ কৰিছোঁ, কিন্তু আমাৰ কাম লকডাউনৰ কাৰণে আমি কৰিব পৰা নাই। 2023 পৰা থুলমূলকৈ আমি আৰম্ভ কৰিছোঁ, এইটো দ্বিতীয় বাৰ্ষিক চলি আছে।